নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক হেমছ একাডেমীলৈ মই পুনৰ স্বাগতম জনাইছো। মই হেমচন্দ্ৰ দত্ত, সম্প্ৰতি মই কানেক্ট হৈছো ডিব্ৰুগড়ৰ পৰা। আজি আমি হো'পোনোপোনোৰ যিটো বেছিক ফিলচফি তাক পুনৰ বুজিবলৈ চেষ্টা কৰিম। আজি আলোচনাৰ বিষয় হৈছে জীৱন নামৰ গাড়ীখন আমি ভালদৰে চলাওঁ আহক। জীৱন নামৰ গাড়ীখন আমি ভালদৰে চলাওঁ আহক। ইয়াত অনুশীলন আছে। প্ৰথমে আমি বুজিবলৈ চেষ্টা কৰিম হো'পোনোপোনোৱেনো জীৱনটো কিয় এখন গাড়ীৰ সৈতে তুলনা কৰিছে, কিয় কম্পেয়াৰ কৰিছে। প্ৰথমতে আমি সেইটো বুজি লওঁ, বুজি লোৱাৰ পিছত আমি অনুশীলন কৰিম। আপোনালোকে মোৰ শ্লাইডখন দেখা পাইছেনে বাৰু? দেখা পাইছে শেৱালী বাইদেউ? পাইছো স্যাৰ। থেংক ইউ। আজি আলোচনাৰ শীৰ্ষক হৈছে লেটছ ড্ৰাইভ ইট প্ৰপাৰলি। ইয়াত ইট শব্দটো আচলতে গাড়ীক বুজোৱা নাই। ইট শব্দটোৱে বুজাইছে আমাৰ জীৱন নামৰ যিখন গাড়ী। আহক আমি জীৱন নামৰ গাড়ীখনক সঠিকভাৱে চলাবলৈ শিকো। সঠিকভাৱে চলাবলৈ শিকো হওক। এইটো এটা আহ্বান সকলোৰে প্ৰতি। আহক আমি পৰৱৰ্তী শ্লাইডখনলৈ যাওঁ। মই আৰম্ভণিতে আপোনালোকক কৈছো যে হো'পোনোপোনোৰ দৃষ্টিকোণেৰে জীৱনটো অন্য একো নহয়, এখন গাড়ী। এখন গাড়ী। এই যে এটা মানৱ শিশু জন্ম হ'ল, ডাঙৰ হ'ল, পূৰ্ণাংগ মানুহ হ'ল, এদিন তেওঁৰ মৃত্যু হ'ল। এই জন্মৰ পৰা মৃত্যুলৈকে তেওঁৰ যিটো যাত্ৰা, তাক আমি জীৱন বুলি কওঁ। সেই জীৱনটোক কিন্তু হো'পোনোপোনোৱে এখন গাড়ীৰ লগত তুলনা কৰিছে। আমি সকলোৱে গাড়ী দেখিছো, গাড়ীৰ চকা থাকে 4টা। এতিয়া হো'পোনোপোনোৰ মতে এজন ব্যক্তিৰ 4টা চকা থাকে। এজন ব্যক্তিৰ যিটো জীৱন, সেই জীৱনটোত 4টা চকা থাকে। প্ৰথম চকাটোৰ নাম হ'ল হেল্থ, দ্বিতীয় চকাটোৰ নাম হ'ল মানি, তৃতীয় চকাটোৰ নাম হৈছে ৰিলেশ্যনশ্বিপ, আৰু চতুৰ্থ যিটো চকা তাৰ নামটো হৈছে স্পিৰিচুৱেলিটি। তাৰমানে হ'ল হো'পোনোপোনোৱে বিচাৰে যে পৃথিৱীৰ প্ৰতিজন মানুহেই স্বাস্থ্যৱান হৈ থাকক। জন্মৰ পৰা মৃত্যুলৈকে যিটো যাত্ৰা, অতি স্বাস্থ্যৱান হৈ থাকক। হো'পোনোপোনোৱে বিচাৰে যে প্ৰতিজন মানুহৰ পকেটত পৰ্যাপ্ত পৰিমাণে পইচা থাকক, অভাৱ অনাটনত তেওঁ নপৰক। হো'পোনোপোনোৱে বিচাৰে যে আমাৰ যি মানৱীয় সম্পৰ্ক আছে, এই মানৱীয় সম্পৰ্কবিলাক মধুৰ হওক, উন্নত হওক। আৰু হো'পোনোপোনোৱে বিচাৰে যে আমাৰ প্ৰত্যেকৰে এটা উন্নত মানৰ আধ্যাত্মিকতা থাকক। এতিয়া বহু ক্ষেত্ৰত দেখা যায় যে বহু মানুহৰ হাতত টকা পইচা উভৈনদী হৈ থাকে, কিন্তু তেওঁলোকৰ স্বাস্থ্যটো ভালে নাথাকে। অনবৰতে ৰোগ ব্যাধি, অনবৰতে চিকিৎসক, অনবৰতে ঔষধ, আৰু ঘৰত এখন ফাৰ্মেচীৰ সৃষ্টি হয় ঔষধ আনোতে। কেতিয়াবা আকৌ দেখা যায় কিছুমান ব্যক্তিৰ স্বাস্থ্যটো খুবেই ভাল, কিন্তু হাতত টকা পইচা নাথাকে, অনবৰতে আৰ্থিক অনাটনত তেওঁ পৰি থাকে। কেতিয়াবা আকৌ দেখা যায় যে এজন ব্যক্তিৰ স্বাস্থ্যও ভাল, হাতত টকা পইচাও আছে, কিন্তু মানুহজনৰ মানৱীয় সম্পৰ্কবিলাক ভাল নহয়। ধৰক ঘৰত ৱাইফৰ লগত কাজিয়া, ল'ৰা ছোৱালীৰ লগত কাজিয়া, শাহু শহুৰ লগত কাজিয়া, প্ৰতিবেশীৰ লগত কাজিয়া, আৰু কাৰ্যালয়তো কি হৈছে সহকৰ্মীৰ লগত সম্পৰ্কটো মধুৰ নহয়। আৰু কেতিয়াবা দেখা যায় যে এজন ব্যক্তিৰ স্বাস্থ্যটোও ভাল, ধন টকা পইচা সা সম্পদো তেওঁ আছে, মানৱীয় সম্পৰ্কবিলাকো তেওঁ মধুৰ, কিন্তু দেখা যায় যে সেই মানুহজনৰ স্পিৰিচুৱেলিটি নাই, আধ্যাত্মিকতা নাই। আৰু তেনেকুৱা মানুহে আত্মহত্যা কৰে। মানে যি মানুহৰ স্বাস্থ্য আছে, ধন টকা পইচা আছে, মধুৰ মানৱীয় সম্পৰ্ক আছে, কিন্তু আধ্যাত্মিকতা নাই, সেই মানুহে আশাহীনতাত ভোগে, অৰ্থহীনতাত ভোগে। আৰু ফলত কি হয়, সেই মানুহৰ মাজতে আত্মহত্যাৰ যিটো প্ৰৱণতা সেইটো বৃদ্ধি পায়। এতিয়া হো'পোনোপোনোৱে ক'ব খুজে যে এই যে 4টা চকা, স্বাস্থ্য, ধন, মানৱীয় সম্পৰ্ক আৰু আধ্যাত্মিকতা, এই 4টা চকা সবল হ'ব লাগিব। তাৰে যদি কোনোবা এটা চকা পাংচাৰ্ড হয় নহয়, এই 4টা চকাৰ ভিতৰত যদি কোনোবা এটা চকা পাংচাৰ্ড হলে জীৱন নামৰ এই গাড়ীখন নচলিব। হো'পোনোপোনোৱে বিচাৰিছে আপোনাৰ স্বাস্থ্য ভাল হওক, ধন টকা পইচা আপোনাৰ হাতলৈ আহক, মানৱীয় সম্পৰ্কবিলাক আপোনাৰ মধুৰ হওক, আপোনাৰ আধ্যাত্মিকতা থাকক, আৰু ইয়াৰ সমবায়ত আপোনাৰ জীৱনটো সৰ্বাংগ সুন্দৰ হৈ উঠক। প্ৰিয় সতীৰ্থসকল,
হোপোনোপোনে বিচাৰিছে যে এই চাৰিটা চকা স্বাস্থ্য, ধন, মানৱীয় সম্পৰ্ক আৰু আধ্যাত্মিকতা, এই চাৰিটা চকা ছুপাৰ ষ্ট্ৰং হওক, আপোনাৰ ছুপাৰ ষ্ট্ৰং, অতি শক্তিশালী হওক, অতি মজবুত হওক, যাতে জীৱন নামৰ যিটো যাত্ৰা, সেই যাত্ৰাটো আপুনি সুচাৰুৰূপে সম্পন্ন কৰিব পাৰে। এতিয়া কথা হ'ল যে আমিনো আনহেল্ডি কিয় হওঁ, আমাৰনো স্বাস্থ্য কিয় বেয়া হয়? প্ৰিয় সতীৰ্থসকল, আধুনিক মানুহ হিচাপে, শিক্ষিত মানুহ হিচাপে আমি স্বাস্থ্যৰ যিটো গুৰুত্ব সেইটো বুজি পাওঁ। সেই অনুপাতে আমি ভাল খাদ্য খাওঁ, ব্যায়াম কৰোঁ, চিকিৎসকৰ পৰামৰ্শ মতে চলোঁ। তথাপি আমাৰ অসুখ বিসুখ হয়, তথাপি আমাৰ ঘৰত এখন ফাৰ্মেচীৰ সৃষ্টি হয়। কিয় হয়? হোপোনোপোনে ক'ব খোজে ইউ হেভ আনহেল্ডি মেমৰিজ ইন ইয়ৰ ছাবকনচিয়াছ মাইণ্ড। এই যে আপোনাৰ অসুখ বিসুখবোৰ হৈ আছে, তাৰ কাৰণটো হ'ল আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত কিছুমান স্মৃতি আছে, আনহেল্ডি স্মৃতি, আনহেল্ডি মেমৰি। সেইখিনি কাৰণেহে আপোনাৰ অসুখ বিসুখ হৈ আছে। ইয়াত আকৌ মই বতৰীয়া অসুখবিলাকৰ কথা কোৱা নাই দেই। ধৰক এতিয়া মোৰ কাহ হৈ আছে, মই কালি পৰহি ঘূৰি আহিছো ঠাণ্ডাত পথালি পাহাৰৰ পৰা, মোৰ কাহ হৈ আছে, সেই কাহটোৰ ক্ষেত্ৰতো এপ্লাই নহ'ব। কাৰোবাৰ বোলে বতৰীয়া জ্বৰ হৈছে, জ্বৰৰ ক্ষেত্ৰত সেইটো এপ্লাই নহ'ব। ধৰক বহু বছৰ ধৰি আপোনাৰ ডায়েবেটিছ হৈ আছে, বহু বছৰ ধৰি আপোনাৰ হাৰ্টৰ প্ৰব্লেম হৈ আছে, হাই প্ৰেছাৰ হৈ আছে, আপোনাৰ ছালৰ ৰোগ হৈ আছে, চৰ্ম ৰোগ, এনেকুৱা অসংখ্য ৰোগ থাকে মানুহৰ। সেই ৰোগবোৰৰ ক্ষেত্ৰত এইটো ব্যৱহাৰ হ'ব। তাৰ মানে আপোনাৰ যে আজি তাৰিখত অসুখ হৈ আছে, তাৰ মূলতে হ'ল আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত অৱস্থিত মনত এনেকুৱা কিছুমান স্মৃতি আছে, যিবিলাক স্মৃতিৰ কাৰণে আজি তাৰিখত আপোনাৰ অসুখ হৈছে, বেমাৰ হৈছে। হোৱাই ডোন্ট ইউ হেভ এনাফ মানি? আপুনি এজন শিক্ষিত মানুহ, আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰিছে, আপুনি কৰ্ম উদ্যমী মানুহ, ধন ঘটিবলৈ আপোনাৰ মন আছে, তথাপিতো আপোনাৰ হাতলৈ ধন কিয় নাহে? নহা কাৰণটো কি? হোপোনোপোনে ক'ব খুজিছে যে আপোনাৰ হাতলৈ ধন এইকাৰণে অহা নাই, আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত মানি ব্লক আছে, আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত পভাৰ্টি মেমৰি আছে। তাৰ মানে হ'ল এইটোৱে আপোনাৰ অন্তিম জীৱন নহয়, ইয়াৰ আগতো আপুনি পৃথিৱীলৈ অসংখ্যবাৰ আহিছে। এই যে আপুনি মই অসংখ্যবাৰ পৃথিৱীলৈ আহিছো, আহোঁতে ক'ৰবাত কেতিয়াবা কি হ'ল, ধন টকা পইচাৰ প্ৰতি আমাৰ নেতিবাচক হয়তো কিবা মনোভংগী আছিল, বা নেতিবাচক অভিজ্ঞতা ধন টকা পইচাৰ ক্ষেত্ৰত আমাৰ ঘটিছিল, যাৰ ফলত আমাৰ ছাবকনচিয়াছ মাইণ্ডত ধনৰ প্ৰতি, টকা পইচাৰ প্ৰতি আমাৰ মানি ব্লক সোমাই আছে, পভাৰ্টি মেমৰি সোমাই আছে। সেইকাৰণেহে আজি তাৰিখত আপুনি ইমান চেষ্টা কৰাৰ পিছতো পৰ্যাপ্ত পৰিমাণৰ ধন সম্পদৰ আপুনি অধিকাৰী হ'বগৈ পৰা নাই। এইটো হোপোনোপোনে তেনেকৈ কৈছে। হোৱাই ইজ ইয়ৰ ৰিলেশ্যনশ্বিপ নট ৱৰ্কিং? আপুনি শিক্ষিত মানুহ, আপোনাৰ স্বামীও শিক্ষিত মানুহ, আপোনাৰ ল'ৰা ছোৱালীকেইটাও শিক্ষিত মানুহ, পৰিয়ালৰ প্ৰতিজন সদস্যই শিক্ষিত। ইমান শিক্ষিত মানুহ হোৱাৰ পিছতো আপোনাৰ মানৱীয় সম্পৰ্কবিলাক কিয় মধুৰ হোৱা নাই? কিয় অনবৰতে আপোনাৰ ঘৰত কাজিয়া লাগি থাকে? কিয় আপোনাক স্বামীয়ে সন্দেহ কৰে? কিয় আপুনি স্বামীক সন্দেহ কৰে? কিয় আপোনাৰ ঘৰত মাৰপিট হয়? কিয় আপোনাক শহুৱে দেখিব নোৱাৰে? কিয় আপোনাক শাহুৱে দেখিব নোৱাৰে? কিয় আপোনাক প্ৰতিবেশীয়ে দেখিব নোৱাৰে? কিয় আপুনি কাৰ্যালয়ত সহকৰ্মীৰ সৈতে মিলিব নোৱাৰে? হোপোনোপোনে ক'ব খোজে যে তাৰ কাৰণে দায়ী আপুনি। আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত এনেকুৱা কিছুমান মেমৰি সোমাই আছে, যাৰ কাৰণে আপোনাৰ এই অসুবিধাবোৰ হৈছে। এনে আপুনি ভাল মানুহ, আপুনি ভদ্ৰ মানুহ, নম্ৰ মানুহ, গুণী জ্ঞানী মানুহ, সুশিক্ষিত মানুহ, কিন্তু আপুনি গম নোপোৱাকৈ আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত ৰিলেশ্যনশ্বিপ ব্লক সোমাই আছে, যাৰ কাৰণে আপুনি ভাল মানুহ হোৱাৰ পিছতো আপোনাক শাহু শহুৱে দেখিব নোৱাৰে, আপুনি ভাল মানুহ হোৱাৰ পিছতো আপোনাক স্বামীয়ে দেখিব নোৱাৰে, ল'ৰা ছোৱালীয়ে দেখিব নোৱাৰে, হয়তো আপোনাক কাৰ্যালয়ত সহকৰ্মীয়ে দেখিব নোৱাৰে, কিন্তু আদাৰৱাইজ আপুনি বহুত ভাল মানুহ। এইটো কিয় হৈছে? এইটো এইকাৰণে হৈছে যে এইটো জনমত বা ইয়াৰ আগৰ কোনোবা এটা জনমত আপুনি এনেকুৱা কিছুমান কাম কৰি থৈছে, যাৰ স্মৃতি আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই আছে, আৰু সেইকাৰণে আজি আপোনাৰ এই দশা হৈছে। এইবাৰ আহো চতুৰ্থ যিটো চকা তালৈ। হোৱাই আৰ ইউ নট স্পিৰিটেড? আপোনাৰ স্পিৰিচুৱেল লাইফ কিয় নাই? আধ্যাত্মিক জীৱন আপোনাৰ কিয় নাই? আপুনি মাছ মাংস নাখায়, কণী নাখায়, ৰাতিপুৱা দুপৰীয়া গধূলি আপুনি প্ৰাৰ্থনা কৰে, আপুনি মেডিটেশ্যন কৰে, গুৰুৰ ওচৰত গৈ আপুনি দীক্ষা লৈছে, লোৱাৰ পিছতো আপোনাৰ মনৰ শান্তি নাই। মনৰ শান্তি আপোনাৰ কিয় নাই?
আপোনাৰ মনৰ শান্তি এইকাৰণে নাই যে হোপোনোপোনোৱে ক'ব খুজিছে যে আপোনাৰ সাবকনচিয়াস মাইণ্ডত স্পিৰিচুৱেল ব্লক আছে, আধ্যাত্মিকতাৰ ব্লক। সেইকাৰণেহে আপোনাৰ আধ্যাত্মিক জীৱনত একো উন্নতি হোৱা নাই। আপোনাৰ স্বাস্থ্য আছে, আপোনাৰ ধন টকা পইচা আছে, আপোনাৰ মানৱীয় সম্পৰ্কবিলাক ভাল, কিন্তু আপোনাৰ স্পিৰিচুৱেলিটি নাই। যিটো চতুৰ্থ চকা, সেই চকাটো পাংচাৰ। ফলত আপোনাৰ কি হৈছে, মনত শান্তি নাই, মনত আনন্দ নাই। এতিয়া কথাটো হ'ল যে ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি? যিজন মানুহৰ অসুখ বিসুখ হৈ আছে, যিজন মানুহৰ হাতত ধন টকা পইচা নাই, যিজন মানুহৰ মানৱীয় সম্পৰ্কবিলাক ভাল নহয়, যিজন মানুহৰ এটা ষ্ট্ৰং স্পিৰিচুৱেল লাইফ নাই, তেওঁলোকে এতিয়া কি কৰিব লাগিব? হোপোনোপোনোৱে কৈছে যে চিন্তা কৰিব নালাগে, এই যে আপোনাৰ সাবকনচিয়াস মাইণ্ডত যিখিনি মেমৰি আছে বা ব্লক আছে, সেইখিনি আপুনি ৰিমুভ কৰিব লাগিব। আৰু ৰিমুভ কৰি দিয়াৰ লগে লগে আপোনাৰ জীৱনলৈ সন্তুলন আহিব, আপোনাৰ ৰোগ ব্যাধি ভাল হ'ব, হাতলৈ টকা পইচা আহিবলৈ আৰম্ভ কৰিব, আপোনাৰ মানৱীয় সম্পৰ্কবিলাক দিনক দিনে উন্নত হ'ব, আৰু আপোনাৰ মনলৈ শান্তি আহিব, আধ্যাত্মিকতা আহিব। জীৱনটোক আপুনি নতুনকৈ চাবলৈ আৰম্ভ কৰিব, জীৱনটোক পুনৰ যাপন কৰিবলৈ আপুনি আৰম্ভ কৰিব। প্ৰিয় সতীৰ্থসকল, এতিয়া হোপোনোপোনোৱে কৈছে যে মানুহৰ জীৱনটো অন্য একো নহয়, এখন গাড়ী। এতিয়া গাড়ী চলিবলৈতো ইন্ধন লাগিব, হয় পেট্ৰল লাগিব, ডিজেল লাগিব। তিনিবিধৰ ইন্ধন আছে। এই তিনিবিধৰ ইন্ধনৰ সমবায়ত জীৱন নামৰ গাড়ীখন চলে। তাৰ প্ৰথম ইন্ধনটোৰ নাম হ'ল ফৰগিভনেছ, ক্ষমা। দ্বিতীয় ইন্ধনটোৰ নাম হ'ল লাভ, প্ৰেম। আৰু তৃতীয় ইন্ধনটোৰ নাম হৈছে গ্ৰেটিটিউড, কৃতজ্ঞতা। প্ৰিয় সতীৰ্থসকল, আমাৰ অভিধানত ক্ষমা, প্ৰেম আৰু কৃতজ্ঞতা এই তিনিটা শব্দ ঠিকেই আছে। আপোনালোকে হেমকোষ অভিধানখন মেলিব, ক্ষমা, প্ৰেম আৰু কৃতজ্ঞতা, এই তিনিটা এন্ট্ৰি আপোনালোকে চাব, ঠিকেই আছে, ব্যাখ্যাও ঠিকেই আছে। কিন্তু দুখৰ কথা যে মানুহৰ জীৱনত ক্ষমাও নাই, প্ৰেমো নাই আৰু কৃতজ্ঞতাও নাই। এতিয়া হোপোনোপোনোত আমি ক্ষমা, প্ৰেম আৰু কৃতজ্ঞতাক ইন্ধন হিচাপে ব্যৱহাৰ কৰিম। আৰু ইন্ধন হিচাপে ব্যৱহাৰ কৰি আমি এই যে আমাৰ স্বাস্থ্যৱান হোৱাৰ ক্ষেত্ৰত যিবিলাক নিগেটিভ মেমৰি সোমাই আছিল, ধনী হোৱাৰ ক্ষেত্ৰত যিবিলাক নিগেটিভ মেমৰি সোমাই আছিল, বা মধুৰ সম্পৰ্কৰ ক্ষেত্ৰত বাধা হিচাপে যিবিলাক নিগেটিভ মেমৰি সোমাই আছিল, বা আমাৰ আধ্যাত্মিকতাৰ প্ৰসংগত যিবিলাক নিগেটিভ মেমৰি সোমাই আছিল সাবকনচিয়াস মাইণ্ডত, এই গোটেই মেমৰিবোৰক এই তিনিবিধ ইন্ধনৰ সহায়ত, ক্ষমা, প্ৰেম আৰু কৃতজ্ঞতাৰ সহায়ত আমি ধুনীয়াকৈ সাবকনচিয়াস মাইণ্ডৰ পৰা ডিলিট মাৰিব পাৰোঁ। প্ৰিয় সতীৰ্থসকল, আপোনালোকে ইতিমধ্যে মোৰ হোপোনোপোনোৰ ভালেকেইটা ছেশ্যন এটেণ্ড কৰিছে, আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। যিসকলে আজি নতুনকৈ জইন কৰিছে তেখেতলোকৰ উদ্দেশ্যে মই কওঁ, হোপোনোপোনো হৈছে হাৱাই দ্বীপৰ টেকনিক। হাৱাই দ্বীপ সি প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এটা দ্বীপ। হাৱাই দ্বীপৰ এই মানুহখিনি নিৰক্ষৰ মানুহ, কিন্তু তেওঁলোক হাইলি স্পিৰিচুৱেল মানুহ। শতিকা শতিকা ধৰি হাৱাই দ্বীপৰ মানুহে হোপোনোপোনো অনুশীলন কৰি আহিছে। আৰু তেওঁলোকৰ যে এই হোপোনোপোনো অনুশীলন কৰে, কি কৰে, তেওঁলোকৰ এজন পুৰোহিত থাকে, তেওঁৰ নামটো হ'ল কাহুনা। এই কাহুনা নামৰ পুৰোহিতজনৰ ওচৰলৈ তেওঁলোক যায়। ধৰক কোনোবাজন মানুহৰ ধৰক এংজাইটি হৈ আছে, আজি এমাহ দুমাহ হ'ল তেওঁ এংজাইটি হৈ আছে, সেই মানুহজনে কাহুনা ওচৰলৈ যাব। কাহুনা হ'ল তেওঁলোকৰ পুৰোহিত। তেওঁ গৈ ক'বগৈ যে মহোদয়, যোৱা এমাহ ধৰি মোৰ ইমানে এংজাইটি হৈ আছে, মই ৰাতি শুব পৰা নাই। বোলে হয় নেকি? বোলে হয়। কাহুনাই কি কৰিব, সেই গোটেই সম্প্ৰদায়ৰ মানুহখিনিক তেওঁ ঘৰলৈ মাতিব, মাতি বহাই ল'ব, বহাই লৈ তেওঁলোকৰ হৈ তেওঁ প্ৰেক্টিচ কৰে কাহুনাই। এই প্ৰক্ৰিয়াটো অতি জটিল প্ৰক্ৰিয়া আছিল। এই কাহুনা আকৌ কি হয়, কেতিয়াবা পুৰুষো হয়, কেতিয়াবা মহিলাও হয়। সেইখিনি সময়ত মৰ্ণা নালামাকু চিমিয়না নামৰ এগৰাকী মহিলা, তেওঁ কাহুনা আছিলে। তেওঁ ইংৰাজী ক'ব পাৰিছিল, অতি বিদুষী মহিলা আছিল, তেওঁ অতি গুণী জ্ঞানী, আৰু তেওঁ আছিলে হাইলি স্পিৰিচুৱেল। তেওঁ ভাবিলে যে অকলতো মই অনুশীলন কৰি থাকিলে নহ'ব, বা হাৱাই দ্বীপৰ মানুহখিনিয়েতো অনুশীলন কৰি থাকিলে নহ'ব, কিন্তু বিশ্ববাসীয়েও অনুশীলন কৰিব লাগিব। তেওঁ কি কৰিলে, এই জটিল প্ৰক্ৰিয়াটোক অলপ সৰলকৈ নতুন ৰূপত উপস্থাপন কৰিলে। আৰু তেওঁৰ পৰাই আচলতে গোটেই পৃথিৱীত লাহে লাহে এইটো সম্প্ৰসাৰিত হ'বলৈ আৰম্ভ কৰিলে। তেওঁক আকৌ লগ পালে ডক্টৰ হিউলেন নামৰ এগৰাকী মনোৰোগ বিশেষজ্ঞই। ডাক্তৰ হিউলেনে এইটো শিকিলে, তেওঁ নিজৰ জীৱনত প্ৰয়োগ কৰিলে, আৰু তেওঁ ৰোগীৰ ওপৰতো প্ৰয়োগ কৰিলে।
ইয়াৰ যে অভূতপূৰ্ব সফলতা বা সাফল্য তাৰ দ্বাৰা অনুপ্ৰাণিত হৈ পিছত ডাক্তৰ হিউলেনে তেওঁ চাকৰি বাদ দিলে আৰু পৰৱৰ্তী গোটেই জীৱনকাল তেওঁ মানুহৰ মাজত হোপোনোপোনোৰ সম্প্ৰসাৰণত শিকন আৰু সম্প্ৰসাৰণত তেওঁ অতিবাহিত কৰিলে আৰু তেওঁ আচলতে ডাক্তৰ হিউলেনে আচলতে গোটেই পৃথিৱীত হোপোনোপোনোক বিখ্যাত কৰিলে প্ৰিয় সতীৰ্থসকল আজি আমি যিটো হোপোনোপোনো শিকি আছো এইটো মডাৰ্ণ এইটো নালামাকু চিমিয়নাৰ আগৰ যিটো হোপোনোপোনো সেইটো নহয় আগৰ হোপোনোপোনোটো অতি জটিল হোপোনোপোনো আজিকালি হোপোনোপোনোটো তেনেই সহজ প্ৰিয় সতীৰ্থসকল এতিয়া যিসকলে নতুনকৈ জইন কৰিছে তেওঁলোকৰ খাতিৰত মই এই চাৰিটা বাক্যৰ অৰ্থ বুজাই দিওঁ আপোনালোকে যদি ইউটিউবত যায় তাত গৈ হোপোনোপোনো বুলি আপোনালোকে সাৰ্চ কৰে তাত অসংখ্য অডিঅ' আৰু ভিডিঅ' দেখা পাব তাত আপোনালোকে এই চাৰিটা বাক্য শুনিবলৈ পাব থেংক ইউ আই লাভ ইউ আই এম চৰি প্লিজ ফৰগিভ মি এতিয়া কথাটো হ'ল এই চাৰিটা বাক্য দেখাত একেবাৰে সৰল বাক্য থেংক ইউ আই লাভ ইউ আই এম চৰি প্লিজ ফৰগিভ মি মানুহে হাঁহে এই চাৰিটা বাক্যতনো ইমান শক্তি আছেনে ইমান শক্তি আছেনে যে ই মানুহৰ জীৱনটো সলাই দিব পাৰে হয় সঁচাকৈ সলাই দিব পাৰে এই চাৰিটা বাক্য আচলতে কনচিয়াছ মাইণ্ডে ছাবকনচিয়াছ মাইণ্ডক কয় প্ৰিয় সতীৰ্থসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে এজন ব্যক্তিৰ চাৰিটা মন থাকে সেইকেইটা হ'ল কনচিয়াছ মাইণ্ড আনকনচিয়াছ মাইণ্ড ছাবকনচিয়াছ মাইণ্ড আৰু ছুপাৰ কনচিয়াছ মাইণ্ড এই যে মই কথাখিনি কৈ আছো আপোনালোকে মোৰ কথাখিনি শুনি আছে মই বুজাবলৈ চেষ্টা কৰি আছো আপোনালোকে বুজিবলৈ চেষ্টা কৰি আছে এই কামটো আমি কনচিয়াছ মাইণ্ডেৰে কৰি আছো এই ধৰক 2 ঘণ্টাৰ আগত মই ৰুটি খাইছিলো ৰুটিখিনি মোৰ শৰীৰত হজম হৈ আছে কিমান পৰিমাণে হজম হৈছে আৰু কিমান পৰিমাণে হজম হ'বলৈ বাকি আছে মই মোৰ কনচিয়াছ মাইণ্ডেৰে মই গম নাপাওঁ কিন্তু মোৰ আনকনচিয়াছ মাইণ্ডে গম পায় ঠিক তেনেকৈ আমাৰ প্ৰত্যেকৰ এটা ছাবকনচিয়াছ মাইণ্ড আছে এইটো অৱচেতন মন বুলি কয় আৰু বহু সময়ত আমি শুনিছো যে এই ছাবকনচিয়াছ মাইণ্ডটো আমাৰ কনচিয়াছ মাইণ্ডতকৈ বহু গুণে পাৱাৰফুল আৰু মটিভেশ্যনেল স্পিকাৰ বিলাকে প্ৰায়ে এই ছাবকনচিয়াছ মাইণ্ডৰ কথা কয় যে ছাবকনচিয়াছ মাইণ্ডটোক আমি শক্তিশালী কৰিব লাগিব কিন্তু কোনেও এটা কথা নকয় যে এই ছাবকনচিয়াছ মাইণ্ডৰ যিটো শক্তি সেই শক্তিটোক আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ এই কথাটো কোনেও নকয় আৰু ছুপাৰ কনচিয়াছ মাইণ্ড এই ছুপাৰ কনচিয়াছ মাইণ্ডটো সাধাৰণতে কোৱা যায় যে আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহৰ নাথাকে এইটো থাকে ঋষি মুনি যিখিনি অতি গুণী জ্ঞানী ব্যক্তি শংকৰদেৱ মাধৱদেৱ যীশু খ্ৰীষ্ট বুদ্ধ তেওঁলোকৰ ছুপাৰ কনচিয়াছ মাইণ্ড থাকে এই যে এইটো থেংক ইউ আই লাভ ইউ আই এম চৰি প্লিজ ফৰগিভ মি এইটো আমি পেয়াৰ বুলি কওঁ এই পেয়াৰটো কনচিয়াছ মাইণ্ডে ছাবকনচিয়াছ মাইণ্ডক ক'ব আৰু ছাবকনচিয়াছ মাইণ্ডক এইকাৰণে থেংক ইউ বুলি ক'ব যে এজন ব্যক্তিৰ সফলতাৰ আঁৰতে হৈছে ছাবকনচিয়াছ মাইণ্ড গতিকে সেইকাৰণে ছাবকনচিয়াছ মাইণ্ডক থেংক ইউ বুলি ক'ব আৰু থেংক ইউ বুলি কোৱাৰ লগে লগে তেওঁ আই লাভ ইউ বুলি ক'ব কিয় ক'ব আই লাভ ইউ বুলি এইকাৰণে ক'ব যে জন্মৰ দিন ধৰি ছাবকনচিয়াছ মাইণ্ডে তেওঁক সহায় কৰি আছে সেইকাৰণে আই লাভ ইউ বুলি ক'ব এই যে মই ক'লো যে আপোনাৰ যদি টকা পইচা হাতত নাই তাৰ কাৰণটো হৈছে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত থকা কিছুমান নিগেটিভ মেমৰি তাৰ কাৰণে আপুনি 100% দায়বদ্ধ সেইকাৰণে আপুনি আপোনাৰ ছাবকনচিয়াছ মাইণ্ডক আই এম চৰি বুলি ক'ব আৰু লগতে ক'ব প্লিজ ফৰগিভ মি অনুগ্ৰহ কৰি মোক ক্ষমা কৰক বুলি আপুনি ক'ব প্ৰিয় সতীৰ্থসকল এই চাৰিটা বাক্যক আপোনালোকে তেনেই সহজ আৰু সৰল বাক্য বুলি নাভাবিব ইয়াত এনাৰ্জি সম্পৃক্ত হৈ আছে এনাৰ্জি ভাইটেল এনাৰ্জি আপোনালোকে যদি 100% হৃদয় ঢালি যদি এই চাৰিটা বাক্য আপোনালোকে অনুশীলন কৰে এই চাৰিটা বাক্য আপোনাৰ লাইফটো টোটেলি চেঞ্জ কৰি পেলাব আপুনি আগৰ মানুহজন হৈ কেতিয়াও নাথাকে 100% হৃদয় ঢালি গাব লাগিব আজি আমি অনুশীলন কৰিম এতিয়া মই স্লাইডখন অকমান আঁতৰাইছো এটা পুনৰ মই আপোনালোকৰ মাজলৈ ঘূৰি আহিম হয় আপোনালোকে আপোনালোকৰ অডিঅ' ভিডিঅ'বোৰ অন কৰক যিসকলে অন কৰিব পাৰে অন কৰকচোন যিসকলে ভিডিঅ'বোৰ অন কৰিব পৰা অৱস্থাত আছে ভিডিঅ'বোৰ অন কৰক প্লিজ হয় কৰক হয় আচ্ছা আপোনালোকক মই এটা স্বাধীনতা প্ৰদান কৰিছো যেহেতু চাৰিটা চকা মিলি জীৱন নামৰ এই গাড়ীখন হয় মই স্বাধীনতা প্ৰদান কৰিছো আপোনালোকৰ কাৰ কোনটো চকা দুৰ্বল হৈ আছে আপোনালোকে নিজে মোক কওক আৰু তাক লৈ আপুনি আজি আমি অনুশীলন কৰিম জীৱন নামৰ গাড়ীখনৰ চকা চাৰিটা স্বাস্থ্য ধন
মানৱীয় সম্পৰ্ক আৰু আধ্যাত্মিকতা। এতিয়া আপোনালোকক মই স্বাধীনতা প্ৰদান কৰিছো, আজি কোনটো চকাক লৈ আমি আলোচনা কৰো? আপোনালোকৰ মতে কোনটো চকা আপোনালোকৰ দুৰ্বল? মানি। মানি, হয়। ঠিক আছে বাইদেউ, আপুনি আপোনাৰ অডিঅ'টো অন ৰাখক। আপুনি আপোনাৰ অডিঅ'টো অন ৰাখক। প্ৰিয় সতীৰ্থসকল, মই বাকীসকলক অনুৰোধ জনাম আপোনালোকে যেন আপোনালোকৰ অডিঅ'বোৰ অন নকৰে। শেৱালী বাইদেৱে মোৰ পিছে পিছে কৈ যাব, মই কামান দিম। যিসকল নতুন সেইসকলে বুজিবলৈ চেষ্টা কৰিব আৰু মোকো চাই যাব। মই মোৰ ভিডিঅ'টো অন কৰিছো। আপোনালোকে যিসকলে চশমা পিন্ধি আছে, চশমা খোলক। চশমা খোলক। চকু মুদক। মেৰুদণ্ড পোন কৰি পদ্মাসন, সুখাসন, ভকত বহাৰ আসন অথবা চকী এখনত বহক। চকীত বহিলে লক্ষ্য ৰাখিব যাতে আপোনাৰ ভৰি তলুৱাৰে মজিয়াখন সমানে স্পৰ্শ কৰি থাকে। চকীত বহিলে কেৱল লক্ষ্য ৰাখিব যাতে আপোনাৰ ভৰি তলুৱা দুখনে মজিয়া সমানে স্পৰ্শ কৰি থাকে। Feel your whole body and relax your whole body. সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। এবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক। এক স্বাভাৱিক ছন্দত, এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। উশাহ নিশাহৰ সেই লয়টো আপুনি অনুভৱ কৰক। মই ব্ৰিডিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই, মই প্ৰাণায়ামো কৰিবলৈ কোৱা নাই। মই কৈছো যে এক স্বাভাৱিক ছন্দত, নিজা লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক। উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক। এইবাৰ আপোনাৰ দুয়োখন হাত বুকুলৈ আনক। ইতিমধ্যে আমি হো'প'ন'প'নৰ ভালেকেইটা ছেছন কৰিছো। হাত দুখন বুকুলৈ কেনেকৈ আনিব লাগে, এখন হাতৰ ওপৰত ইখন হাত কেনেকৈ ৰাখিব লাগে আমি শিকিছো। আপোনালোকে দুয়োখন হাত বুকুলৈ আনক, ময়ো আনিছো। প্ৰথমে আমি আমাৰ শৰীৰৰ লগত কথা পাতিম। প্ৰিয় সতীৰ্থসকল, মানৱ শৰীৰটো অতি এটা অদ্ভুত বস্তু, বিস্ময়কৰ বস্তু, প্ৰকৃতিৰ অনুপম উপহাৰ। আমাৰ শৰীৰত 60 ট্ৰিলিয়ন কোষ আছে। সেই কোষবোৰত হো'প'ন'প'নৰ মতে প্ৰতিটো কোষৰ ভিতৰত এটা নিজাকৈ মন আছে। ইমানেই বিস্ময়কৰ মানুহৰ এই শৰীৰটো। আহক আমি প্ৰথমে আমাৰ শৰীৰটোৰ লগত কথা পাতো। শেৱালী বাইদেৱে মোৰ পিছে পিছে কৈ যাব আৰু বাকীসকলে আপোনালোক য'ত আছে তাতে আপোনালোকে মোৰ পিছে পিছে কৈ যাব। অডিঅ' অন নকৰিব আপোনালোকে। স্পষ্টভাৱে প্ৰতিজন মানুহে শুনাকৈ, ওচৰত থকা প্ৰতিজন মানুহে শুনাকৈ স্পষ্টভাৱে ক'ব। আপোনালোকে লাজ নকৰিব, ভয় নকৰিব, স্পষ্টভাৱে ক'ব।
কিন্তু আপোনালোকে আপোনালোকৰ অডিঅ' অনুগ্ৰহ কৰি অন নকৰিব। শেৱালি বাইদেউ, আপুনি ৰেডি? Ready, sir. আহক আমি শৰীৰৰ লগত কথা পাতোঁ। হে মোৰ শৰীৰ, হে মোৰ শৰীৰ, হে মোৰ শৰীৰ, হে মোৰ শৰীৰ, থেংক ইউ, thank you. আই লাভ ইউ, I love you. আই এম চৰি, I am sorry. প্লিজ ফৰগিভ মি। Please forgive me. হে মোৰ শৰীৰ, হে মোৰ শৰীৰ, জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। তুমি আছা কাৰণেই মই আছো। তুমি আছা কাৰণেই মই আছো। থেংক ইউ, Thank you. আই লাভ ইউ। I love you. পাছে তোমাক যি ধৰণৰ খাদ্য দিব লাগে, পাছে তোমাক যি ধৰণৰ খাদ্য দিব লাগে, মই দিব পৰা নাই। মই দিব পৰা নাই। তোমাক যি ধৰণৰ ব্যায়াম দিব লাগে, তোমাক যি ধৰণৰ ব্যায়াম দিব লাগে, মই দিব পৰা নাই। মই দিব পৰা নাই। আই এম চৰি, I am sorry. প্লিজ ফৰগিভ মি। Please forgive me. হ'লেও তুমি মোক ছাপোৰ্ট দি আছা। হ'লেও তুমি মোক ছাপোৰ্ট দি আছা। তুমি আছা কাৰণেই মই আছো। তুমি আছা কাৰণেই মই আছো। থেংক ইউ, Thank you. আই লাভ ইউ। I love you. পাছে বহু সময়ত আছে বহু সময়ত মই নাখাবলগীয়া বস্তু বহুত খাইছো। মই নাখাবলগীয়া বস্তু বহুত খাইছো। ভোক নালাগিলেও খাইছো। ভোক নালাগিলেও খাইছো। ৰাতি টোপনি ক্ষতি কৰিছো। ৰাতি টোপনি ক্ষতি কৰিছো। আই এম চৰি, I am sorry. প্লিজ ফৰগিভ মি। Please forgive me. একদম আবেগ ঢালি ক'ব হৃদয়ৰ পৰা, হৃদয়ৰ ভিতৰৰ পৰা। থেংক ইউ, Thank you. আই লাভ ইউ, I love you. আই এম চৰি, I am sorry. প্লিজ ফৰগিভ মি। Please forgive me. থেংক ইউ, Thank you. আই লাভ ইউ, I love you. আই এম চৰি, I am sorry. প্লিজ ফৰগিভ মি। Please forgive me. এইবাৰ আপোনাৰ এৱেৰনেছটো আপোনাৰ মনৰ ভিতৰলৈ আনক। এইবাৰ আমি ছাবকনচিয়াছ মাইণ্ডৰ লগত কথা পাতিম। ইতিমধ্যে মই কৈছো যে আমাৰ এটা ছাবকনচিয়াছ মাইণ্ড আছে। সি কনচিয়াছ মাইণ্ডতকৈ বহু গুণে পাৱাৰফুল। হো'প'নোপ'নোত এই ছাবকনচিয়াছ মাইণ্ডক ইনাৰ চাইল্ড বুলি কোৱা হয়। আমি আজি এতিয়া এই ইনাৰ চাইল্ড বা ছাবকনচিয়াছ মাইণ্ডৰ লগত কথা পাতিম। শেৱালি বাইদেউ মোৰ পিছে পিছে কৈ যাব আৰু আপোনালোকে য'ৰ পৰা কানেক্ট হৈছে তাত আপোনালোকে স্পষ্টকৈ শব্দ কৰি ক'ব। Hello, my subconscious mind. 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 সম্পূৰ্ণ হৃদয় ঢালি ক'ব, তুমি মোৰ মাতটো নিশ্চয় শুনা পাইছা। তুমি মোৰ মাতটো নিশ্চয় শুনা পাইছা। থেংক ইউ,
Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. Hello, my subconscious mind. Hello, my subconscious mind. জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। তুমি মোক ছাপোৰ্ট দি আছা। তুমি মোক ছাপোৰ্ট দি আছা। Thank you. Thank you. I love you. I love you. পাছে তুমি যে ইমান শক্তিশালী, পাছে তুমি যে ইমান শক্তিশালী, সৰু হৈ থাকোঁতে কোনেও মোক নকলে। সৰু হৈ থাকোতে কোনেও মোক নকলে। তুমি যে ইমান গুৰুত্বপূৰ্ণ, তুমি যে ইমান গুৰুত্বপূৰ্ণ, কোনেও মোক নিশিকালে। কোনেও মোক নিশিকালে। ফলত ফলত তোমালৈ মই অসংখ্য জাবৰ নিক্ষেপ কৰিলো। তোমালৈ মই অসংখ্য জাবৰ নিক্ষেপ কৰিলো। I am sorry. I am sorry. Please forgive me. Please forgive me. Hello, my subconscious mind. Hello, my subconscious mind. Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. মোৰ সফলতাৰ আঁৰতো তুমি, মোৰ সফলতাৰ আঁৰতো তুমি, মোৰ বিফলতাৰ আঁৰতো তুমি, মোৰ বিফলতাৰ আঁৰতো তুমি, মোৰ স্বাস্থ্যৰ আঁৰতো তুমি, মোৰ স্বাস্থ্যৰ আঁৰতো তুমি, মোৰ ধন টকা পইচাৰ পিছতো তুমি, মোৰ ধন টকা পইচাৰ পিছতো তুমি, মোৰ মানৱীয় সম্পৰ্কবোৰৰ পিছতো তুমি, মোৰ মানৱীয় সম্পৰ্কবোৰৰ পিছতো তুমি, মোৰ আধ্যাত্মিকতাৰ পিছতো তুমি। মোৰ আধ্যাত্মিকতাৰ পিছতো তুমি। Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. Hello, my subconscious mind. Hello, my subconscious mind. তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিৰ বাবে মই দুখিত। সকলো স্মৃতিৰ বাবে মই দুখিত। যি সম্পত্তি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত আৰ্থিক সংকটৰ ৰূপত প্ৰতিভাত হৈছে। আৰ্থিক সংকটৰ ৰূপত প্ৰতিভাত হৈছে। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা। আৰু যদি সম্ভৱ হয়, আৰু যদি সম্ভৱ হয়, তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিক ডিলিট মাৰা। সকলো স্মৃতিক ডিলিট মাৰা। যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত আৰ্থিক অনাত্ম ৰূপত প্ৰতিভাত হৈছে। আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে। Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. Hello, my subconscious mind. Hello, my subconscious mind. তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিৰ বাবে মই দুখিত। সকলো স্মৃতিৰ বাবে মই দুখিত।
যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে। আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা অনুগ্ৰহ কৰি মোক ক্ষমা কৰা আৰু যদি সম্ভৱ হয় আৰু যদি সম্ভৱ হয় তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিক ডিলিট মাৰা, সকলো স্মৃতিক ডিলিট মাৰা, যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে। আৰ্থিক অনাটনৰ ৰূপত প্ৰতিভাত হৈছে। থেংক ইউ। থেংক ইউ। I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. Hello, my subconscious mind. Hello, my subconscious mind. মোক আৰু আৰ্থিক অনাটন নালাগে। মোক আৰু আৰ্থিক অনাটন নালাগে। ইমানেই যথেষ্ট হৈছে। ইমানেই যথেষ্ট হৈছে। তুমি মোৰ এই পিটিশ্যনখন তুমি মোৰ এই পিটিশ্যনখন এতিয়াই ছুপাৰ কনচিয়াছ মাইণ্ডলৈ ফৰৱাৰ্ড কৰা। এতিয়াই ছুপাৰ কনচিয়াছ মাইণ্ডলৈ ফৰৱাৰ্ড কৰা। থেংক ইউ। থেংক ইউ। I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. Hello, my subconscious mind. Hello, my subconscious mind. সৰু হৈ থাকোঁতে সৰু হৈ থাকোঁতে ধন টকা পইচাৰ বিষয়ে ধন টকা পইচাৰ বিষয়ে হয়তো কোনোবাই নিগেটিভলি পাতি আছিল। হয়তো কোনোবাই নিগেটিভলি পাতি আছিল। সেইবোৰ কথা মই শুনি আছিলোঁ। সেইবোৰ কথা মই শুনি আছিলোঁ। আৰু মই গম নোপোৱাকৈ আৰু মই গম নোপোৱাকৈ সেইবোৰ তোমাৰ ভিতৰলৈ গুচি গ'ল। সেইবোৰ তোমাৰ ভিতৰলৈ গুচি গ'ল। হয়তো সৰু হৈ থাকোঁতে হয়তো সৰু হৈ থাকোঁতে ধনী মানুহৰ বিষয়ে ধনী মানুহৰ বিষয়ে কোনোবাই নিগেটিভলি আলোচনা কৰি আছিল। কোনোবাই নিগেটিভলি আলোচনা কৰি আছিল। মই সেইবোৰ শুনি আছিলোঁ। মই সেইবোৰ শুনি আছিলোঁ। আৰু সেইবোৰ তোমাৰ ভিতৰলৈ গুচি গ'ল। সেইবোৰ তোমাৰ ভিতৰলৈ গুচি গ'ল। যাৰ ফলত আজি মই যাৰ ফলত আজি মই আৰ্থিক অনাটনত ভুগিবলগীয়া হৈছে। আৰ্থিক অনাটনত ভুগিবলগীয়া হৈছে। অনুগ্ৰহ কৰি তুমি অনুগ্ৰহ কৰি তুমি সেই স্মৃতিবোৰক সেই স্মৃতিবোৰক ডিলিট মাৰা ডিলিট মাৰা আৰু মোৰ জীৱনলৈ আৰু মোৰ জীৱনলৈ আৰ্থিক প্ৰাচুৰ্য কঢ়িয়াই আনা। আৰ্থিক প্ৰাচুৰ্য কঢ়িয়াই আনা। থেংক ইউ। থেংক ইউ। I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. 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 এবাৰ আপোনাৰ দুয়োখন হাত বুকুৰ পৰা তললৈ নমাওক।
সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক শৰীৰটো কেনেকুৱা লাগি আছে লগতে মনটোকো অনুভৱ কৰক মনটো কেনেকুৱা লাগিছে শৰীৰ আৰু মনটো কেনেকুৱা লাগিছে আপুনি অনুভৱ কৰক শৰীৰটো কেনেকুৱা লাগিছে মনটো কেনেকুৱা লাগিছে অনুভৱ কৰক এক স্বাভাৱিক ছন্দত এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক লয়টো অনুভৱ কৰক মই ব্ৰিথিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই শৰীৰে এক নিৰ্দিষ্ট লয়ত এক নিৰ্দিষ্ট ছন্দত নাকেৰে উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক এৱেৰ হওক 100%। Now slowly and gently open your eyes. Now slowly and gently open your eyes. Now slowly and gently open your eyes. আৰু এটা ধুনীয়া হাঁহি মাৰক ধুনীয়া হাঁহি আৰু কল্পনা কৰক এই হাঁহিটোৱে গোটেই পৃথিৱীখন উদ্ভাসিত হৈ গৈছে মনালিছাৰ হাঁহিটোতকৈ এটা ৰহস্যময় ধুনীয়া এটা মিৰেকুলাছ হাঁহি মাৰক গোটেই পৃথিৱীখন উদ্ভাসিত হোৱাকৈ এতিয়া কওক কেনেকুৱা লাগিলে ছোৱালী বাইদেউ কওকচোন কেনেকুৱা লাগিলে মোৰ ভাল লাগিলে কিন্তু মোৰ এটা বুকুখনত বুজাব নোৱাৰা এটা মানে কিবা বিষ এটা অনুভৱ কৰিছো অকমান বহলাই কওকচোন কেনেকুৱা লাগিছে বিষটো কেনেকুৱা বিষ বিষটো মানে কিবা যেন খুন্দা মাৰি ধৰিছে কিবাই মোক তেনেকুৱা লাগিছে আপোনাক খুন্দা মাৰি কেলে ধৰিলে গম পাইছেনে উম, এই প্ৰথম ফালৰ কামানকেইটাই আপোনাক খুন্দা মাৰি ধৰা নাই অ, এই লাষ্টৰ ফালৰ কামানকেইটাই খুন্দা মাৰি ধৰিলে তাৰমানে অ, শুনক ভাৰতীয় মানুহৰ ধন টকা পইচাৰ বিষয়ে অসংখ্য নিগেটিভ থিংকিং আছে হয় সৰু হৈ থাকোঁতে চাগে কোনোবাই ৰামায়ণ মহাভাৰত পঢ়িছিলে গীতা পঢ়িছিলে আপোনাৰ ঘৰত আপুনি ওচৰতে বহি শুনি আছিলে ধন টকা পইচাৰ কথা যেতিয়া ওলাই গ'ল নহয় ধন টকা পইচাৰ পিছত দৌৰিলে মানুহে মুখ্য লাভ নকৰে ধন টকা পইচা সাংঘাতিক বেয়া বস্তু আপুনি শুনি আছিলে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডলৈ গুচি গ'ল আজি যে আপুনি এতিয়া হৈ কাঢ়িছে নহয় এতিয়া হৈহে কাঢ়িছে আপুনি উম, সেই হৈ কঢ়াৰ লগে লগে আপোনাৰ হাৰ্টৰ পৰা সেইটো ওলাইছে বাহিৰলৈ নেক্সট দিন যেতিয়া আপুনি এইখিনি কথা ক'ব আপোনাৰ সেই হেপিনেছটো নাথাকে এটা কাইণ্ড অফ উম, হেভিনেছ উম, আপুনি আপোনাৰ যিটো অস্তিত্ব অৱস্থান সেইটো অৱস্থিতি তাক আপুনি স্বীকাৰ কৰিছে আপুনি কৈছে যে হয় তাৰ কাৰণে মই দায়ী মই দুখী সৰু হৈ থাকোঁতে হয়তো কোনোবাই ধন টকা পইচাৰ বিষয়ে বেয়াকে পাতি আছিলে ফৰ এক্সাম্পল উম, টকা পইচা মানে ধন টকা পইচা সংগ্ৰহ কৰাটো সহজ কাম নহয় বহুত কষ্ট কৰিব লাগে এক নম্বৰ দুই নম্বৰ সৎ উপায়েৰে ধন ঘটিব নোৱাৰি ধন ঘটিবলৈ হলে অসৎ হবই লাগিব ৩ নম্বৰ কথা ধন টকা পইচা হাতলৈ অহাৰ পিছত কোনো মানুহৰ স্বভাৱ চৰিত্ৰ ভাল হৈ নাথাকে চব মানুহৰ স্বভাৱ চৰিত্ৰ বেয়া হয় আৰু এতেকে ধন টকা পইচা বেয়া বস্তু এই কথাটো কোনোবাই হয়তো পাতি আছিলে আপুনি সৰু হৈ আছিল আপোনাৰ ককাই পাতিছিলে আইতাই পাতিছিলে বৰদেউতাহঁতে পাতিছিলে খুৰীহঁতে পাতিছিলে হয়তো আপুনি শুনি আছিলে আৰু সেইকাৰণে কি হ'ল কিবা স্বৰূপত আপোনাৰ ছাবকনচিয়াছ মাইণ্ডলৈ সেইটো গুচি গ'ল আৰু সেই ছাবকনচিয়াছ মাইণ্ডত যে সেইটো সোমাই আছে স্মৃতিৰ ৰূপত সি এতিয়া আপোনাক আমনি কৰি আছে আপুনি নেক্সট দিন যেতিয়া এই অনুশীলনটো কৰিব আপোনাৰ এই হেপিনেছটো নাহে আপোনাৰ মেল্টিং প্ৰচেছ আৰম্ভ হৈ গ'ল আজি ৰাতি যেতিয়া আপুনি শুব নহয় এই কামানটো টোপনিত চলি থাকিব এই উম, কামানটো যে গুচি গ'ল নহয় আপোনাৰ আজি মানে মই 100% আবেগঢালি এইটো অনুশীলন কৰিবলৈ এইকাৰণে কওঁ আপুনি যদি 100% আবেগঢালি অনুশীলন কৰে এই কামানটো গোটেই ৰাতি আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত চলি থাকিব গোটেই ৰাতি ঘূৰি থাকিব পাকঘূৰ্ণি হৈ ঘূৰি থাকিব আৰু ছাবকনচিয়াছ মাইণ্ডে একদম পুৰা ছুপাৰ কনচিয়াছ মাইণ্ডলৈ পঠাই দিব যে শেৱালি চকুৰ টিপতে বৰ দুখ পাইছে তেওঁ ইমান এখন হেভি হাৰ্টেৰে পিটিশ্যন দিছে এই পিটিশ্যনখন আমি হেৰি কৰিবই লাগিব মানে এক্সুৱেলাইজ কৰিবই লাগিব গতিকে সেই লগে লগে কি কৰিব এতিয়া ছুপাৰ কনচিয়াছ মাইণ্ডলৈ পঠাই দিব আৰু ছুপাৰ কনচিয়াছ মাইণ্ডে একশ্যন ল'ব লাহে লাহে আপোনাৰ কি হ'ব ধন টকা পইচাৰ প্ৰতি আপোনাৰ
যিটো আপোনাৰ যে সম্পৰ্ক সেইটো মধুৰ হ'ব, গ্ৰাহক হ'ব। বোধ কৰি ইয়াৰ ওপৰত কোনোবা এটা ছেশ্যনত মই আপোনালোকক 10 টকা এটা লৈ ছেশ্যনটো কৰিবলৈ কৈছিলো, হয় নাই? কৈছিলো নে বাৰু? হয়, কৈছিলো। শেৱালি বাইদেউ এটা কাম কৰিব, যিহেতু আপোনাৰ এইটো ফিল কৰিছে নহয় আপুনি, কাইলৈ ৰাতিপুৱা ফৰগিভনেছ মেডিটেশ্যন কৰাৰ পিছত 10 টকা এটা নোট এখন ল'ব, কইন নল'ব দেই, কইন ল'ব নালাগে, 10 টকীয়া নোট এখন ল'ব, নোটখনক এনেকে বুকুতে সাৱটি ধৰি থাকিব। এবাৰ নোটখনৰ লগত কথা পাতিব। নোটখনক মানুহ বুলি ভাবি ল'ব আপুনি। নোট মানে হ'ল এনাৰ্জি দেই। আমি বহুতে নোটক নোট বুলি ভাবো, নোট নহয়, ই এনাৰ্জি। সেইকাৰণে আমাৰতো ফিজ বুলি নকয়, এনাৰ্জি এক্সচেঞ্জ বুলি কয়। আমি যে এডভান্স কোৰ্চৰ কাৰণে ফিজ লৈছো নহয়, সেইটো ফিজ নকয়, এনাৰ্জি এক্সচেঞ্জ বুলি কয়। সেইটো এনাৰ্জি। আচ্ছা, সেই এনাৰ্জিটো আপুনি ফিল কৰিব, সেই নোটখনৰ লগত আপুনি কথা পাতিব, থেংক ইউ ক'ব, আই লাভ ইউ বুলি ক'ব, আৰু এই কথাখিনিও কৈ কাঢ়িব যে মই যোৱা সময়ছোৱাত ধন টকা পইচাৰ বিষয়ে বৰ ভাল চিন্তা কৰা নাছিলো, সম্পৰ্কটো বৰ মধুৰ নাছিল, কিন্তু মই এতিয়া লাহে লাহে উপলব্ধি কৰিছো এইটো মোৰ ভুল হৈছে, মোক ক্ষমা কৰি দিবা, থেংক ইউ, আই লাভ ইউ, আই এম চৰি, প্লিজ ফৰগিভ মি। আৰু আপুনি পাছবেলা সেই 10 টকাটোৱে কোনোবা এখন হোটেলত চাহ খাব দেই বাইদেউ। কি কৰিব? কি কৰিব? থৈ দিম, থৈ দিব। থৈ দিম। সেইটো পইচা কিন্তু খৰচ কৰিব নোৱাৰিব। ইয়াৰ আগৰ ছেশ্যনত আপোনালোকে যিটো পইচা হেৰি কৰিছিলে, সেইটো পইচা আছে নাই বাৰু? ভালকে থৈছে নাই থোৱা? আছে অ পাৰ্চত আছে। অ মই যেতিয়া এই ছাৰৰ লগত, প্ৰথমজন ছাৰৰ লগত, মোৰ 3জন ছাৰ আছে নহয়, প্ৰথমজন ছাৰৰ লগত কৰোঁতে মোৰ গুৰিত 100 টকা এটা আছিলে। সেই 100 টকাটো মোৰ এতিয়াও আছে। পাৰ্চৰ এনেকুৱা ঠাইত সোমোৱাই থৈ দিছো, সেইটো এতিয়াও আছে। সেইটো মৰি গলেও এইটো খৰচ নকৰিব। আৰু আচলতে পাৰ্চত থব নালাগে, পাৰ্চ কেতিয়াবা হেৰাই যাব পাৰে। আমি ল'ৰা মানুহ যিহেতু, সেইকাৰণে পাৰ্চ লগত লৈ ফুৰো। আপোনালোকৰ নিশ্চয় ঘৰত তেজুৰি আছে, ভালকে ধন টকা পইচা থোৱা পবিত্ৰ ঠাই, এই তেনেকুৱা ঠাইতে আপোনালোকে ৰাখি থৈ দিব এই পইচাটো দেই। আৰু মই এই প্ৰসংগতে আপোনালোকক এটা অনুৰোধ জনাও, গীতা পাঠ বৰ ভাল বস্তু, কিন্তু গীতা পাঠ কিন্তু বৰ কাল বস্তু। মই আপোনাক কৈ দিলো, যদি গুণী জ্ঞানী ইণ্টাৰপ্ৰিটাৰে গীতাখন বিশ্লেষণ কৰে, তেতিয়া আপোনাৰ উন্নতি হ'ব। আৰু যদিহে গীতাখন ইণ্টাৰপ্ৰিট কৰোঁতে ভুলকে ইণ্টাৰপ্ৰিট কৰে, আপোনাৰ নিগেটিভ প্ৰগ্ৰেমিং হ'ব আপোনাৰ মাইণ্ডত। টকা পইচাক লৈ যিবোৰ কথা কোৱা গৈছে নহয়, সংস্কৃতৰ যিখন অৰিজিনেল গীতা, তাত সেইবোৰ গণ্ডগোল নাই। যিখন অসমীয়ালৈ ভাঙনি কৰিলে নহয়, ভাঙনি কৰা গীতাখনত ধন টকা পইচা, বিশেষকৈ মহিলাক লৈ যিবোৰ কথা আছে নহয়, ইমানবোৰ কথা আছে মহিলাক লৈ, চব নিগেটিভ প্ৰগ্ৰেমিং। সৰু ল'ৰা ছোৱালী যদি সৰুতে শুনিবলৈ হয় নহয়, ছাবকনচিয়াছ মাইণ্ডলৈ গুচি যাব। এতিয়া শুনক, মই বাৰে প্ৰতি এটা কথা কৈ আছো, হোপনোপোনতা জীৱনচৰ্যা বুলি কৈছো। কিয় কৈছো গম পায়নে? এতিয়াৰ পৰা পৰাপক্ষত আপোনালোকে নিগেটিভ কথা নাপাতিব। কোনোবাই যদি নিগেটিভ কথা পাতি আছে, তাৰ পৰা আঁতৰি গুচি যাব। পৰচৰ্চা নকৰিব। কোনোবাই যদি পৰচৰ্চা কৰি আছে, তাৰ পৰা আপুনি আঁতৰি গুচি যাব। টিভিত যদি নিগেটিভ নিউজ বাজি আছে, টিভিটো বন্ধ কৰি দিব। ফেচবুকত ঘনাই ফেচবুক নাচাব, কাৰণ ফেচবুকতে ফেচবুক হৈ থকা নাই, চব নেতিবাচক ষ্টৰি বিয়পি আছে। সেইবোৰ যিমানে চাব নহয়, সিমানে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডলৈ নিগেটিভ মেমৰি যাব। দুখৰ গান আপোনালোকে নুশুনিব, দুখৰ গান দেই। কিছুমানে ট্ৰেজেডি গান শুনি বৰ ভাল পায়, ট্ৰেজেডি গান নুশুনিব, ট্ৰেজেডি চিনেমা নাচাব, ট্ৰেজেডি চিনেমা মুঠেও নাচাব। ট্ৰেজেডি চিনেমা চোৱা মানে সেই ট্ৰেজেডি চিনেমাৰ যিখিনি মেমৰি, নিগেটিভ মেমৰি আপোনাৰ ছাবকনচিয়াছ মাইণ্ডলৈ গুচি যাব, আৰু যাৰ লগত আপোনাৰ সম্পৰ্ক গঢ়িব নহয়, তাৰ লগতে সেইখিনি ৰিপ্লে কৰিব। গতিকে এতিয়াৰ পৰা আপোনালোক সাৱধান হ'ব। সেইকাৰণে ইয়াক জীৱনচৰ্যা বুলি কয়। মানে মই আপোনালোকে যিসকলে মোৰ লগত এডভান্স হোপনোপোনো কৰিবলৈ ইতিমধ্যে হেৰি কৰিলে, তেখেতলোককো কৈছো, আৰু যিসকলে মোৰ লগত বেছিক লেভেলত জইন হৈছে, তেওঁলোকক কৈছো যে আপোনালোকে আজি ধৰি লওক যে আপোনালোকে আজিৰ পৰা নতুন বস্তু এটা শিকিলে। সেইটো হ'ল যে ছাবকনচিয়াছ মাইণ্ডটোৱে অনবৰতে আমাক অবজাৰ্ভ কৰি থাকে, আমি কি কৰিছো কি নাই কৰা। আজি যে আমি ছেশ্যনটো লৈছো, সি অবজাৰ্ভ কৰি আছে। এই ছেশ্যনত যিখিনি আমি প্ৰেক্টিছ কৰিলো, সেইখিনিও সি অবজাৰ্ভ কৰি আছে। ভালখিনিও সি জমা কৰি ৰাখে, বেয়াখিনিও সি জমা কৰি ৰাখে। সেই যে ভালখিনি জমা কৰি ৰাখিছে নহয়, সেইকাৰণে বাইদেউ আপুনি যে ব্লক ডেভেলপমেণ্ট অফিচাৰ যে হ'বগে পাৰিলে, ছোৱালী বাইদেউ, আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত থকা পজিটিভ যিখিনি মেমৰি, তাৰ কাৰণে আপুনি আজি ব্লক ডেভেলপমেণ্ট অফিচাৰ হ'বলৈ পাৰিলেগে। আৰু আপুনি নিজেই কৈছে যে আপোনাৰ জীৱনত আৰ্থিক নাটন আছে, তাৰমানে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত নিগেটিভ মেমৰি আছে টকা পইচাক লৈ, সেইকাৰণেহে আপোনাৰ আৰ্থিক অনাটন চলি আছে আপোনাৰ জীৱনত। সহজ কথা, একেবাৰে সহজ কথা বুলি কৈছে।
আৰু মই হোপোনোপোনোদি বহুত বছৰ অনুশীলন কৰিছো, বহুত বছৰ অনুশীলন কৰিছো যে অন ৰেকৰ্ড মই কিছুমান কথা ক'ব নোৱাৰো, ৰেকৰ্ডিং চলি আছে ইয়াত, কিছুমান কথা ক'ব নোৱাৰো। যেতিয়া আমি কেতিয়াবা অফলাইনত মুখামুখি হ'ম, অফলাইনতো নিশ্চয় আমি মুখামুখি হ'ম কোনোবা দিনাখন, তেতিয়া এই কথাবোৰ মই পৰ্যায়ক্ৰমে ক'ম। কোনটো পৰ্যায়ত মই কেনেকুৱা এটা অৱস্থাত হোপোনোপোনো শিকিবলৈ গৈছিলো, সেইখিনি সময়ত মোৰ পকেটত পইচা কিমান আছিল, ক'ৰ পৰা পইচা ধাৰ কৰি মই হোপোনোপোনো শিকিবলৈ গৈছিলো, মই ধাৰ কৰি শিকিবলৈ যোৱা। আৰু কেনেকুৱা এটা পৰ্যায়ৰ মাজেদি আহি মই আজি এইটো পৰ্যায় পালোহি। মোৰ জীৱনত বহুত চেঞ্জ আহিছে, বহুত চেঞ্জ, ভাবিব নোৱাৰা চেঞ্জ। মোৰ কাষত থকা মানুহবোৰ অভিভূত হয়, ইমানবোৰ চেঞ্জ কেনেকে সম্ভৱ। সেইটো জীৱনচৰ্যা, আপোনাৰ চিন্তা চৰ্চা, আপোনাৰ আদৰ্শ, আপোনাৰ খাদ্য অভ্যাস, গোটেইবোৰ আপোনাৰ সলনি হৈ যাব। আপুনি আগৰ মানুহজন হৈ নাথাকে হোপোনোপোনো অনুশীলন কৰাৰ লগে লগে। হোপোনোপোনোত এটা কথা কোৱা গৈছে যে আজিৰ তাৰিখত আপোনাৰ জীৱনত যিবোৰ ঘটনা ঘটি আছে তাৰ কাৰণে আপুনি 100% দায়ী, 100%। কোনোবাই যদি আপোনাক বেয়া ব্যৱহাৰ কৰিছে, হাজবেণ্ডে যদি আপোনাক এৰি বেলেগ মহিলাৰ লগত হেংকি পেংকি কৰি আছে, হোপোনোপোনোৰ মতে তাৰ কাৰণে আপুনি 100% দায়বদ্ধ। কেলে দায়বদ্ধ? আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত এনে কিছুমান মেমৰি আছে যিখিনি প্ৰভাৱ আপোনাৰ হাজবেণ্ডৰ জীৱনত পৰিছে। আৰু সেইকাৰণে আপুনি এগৰাকী ধুনীয়া মহিলা হোৱাৰ পিছতো, গুণী জ্ঞানী বিদুষী মহিলা হোৱাৰ পিছতো আপোনাৰ হাজবেণ্ডে, স্বামীয়ে এগৰাকী মহিলাৰ প্ৰেমত পৰিছে যি কোনো কাৰণতে আপোনাৰ লগত তুলনা নহয়, আপোনাতকে হাজাৰ গুণ ইনফেৰিয়ৰ, তলখাপৰ, কিন্তু সেই মহিলাগৰাকী প্ৰেমত হাবুডুবু খাই আছে। অথচ আপুনি এগৰাকী গুণী মহিলা, বিদুষী মহিলা, উচ্চ শিক্ষিত মহিলা, সকলোখিনি মানৱীয় গুণ আপোনাৰ লগত আছে। আপুনি ভদ্ৰ, আপুনি নম্ৰ, আপুনি ঘৰখন ধুনীয়াকৈ চলাবলৈ চেষ্টা কৰে। ইমানখিনি এফৰ্ট দিয়াৰ পিছতো আপোনাৰ হাজবেণ্ডে এই কামবোৰ কৰি আছে। এতিয়া হোপোনোপোনোৰ মতে তাৰ কাৰণে আপুনি দায়ী। এইকাৰণে দায়ী যে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত এনেকুৱা কিছুমান মেমৰি সোমাই আছে, যিবিলাক মেমৰিৰ কাৰণে হয়তো নহয় হয়েই আপোনাৰ হাজবেণ্ডে এনেকুৱা কৰি আছে। মেমৰিটো কেনেকুৱা হ'ব দেই, মেমৰিটোক মই অলপ বিশ্লেষণ কৰিছো। ধৰক এই নামৰ মহিলাগৰাকীৰ, বুজিছো দেই, এই নামৰ মহিলাগৰাকীৰ পাৰিবাৰিক সমস্যা হৈ আছে, হাজবেণ্ডজন ভাল নহয়, বদমাছ, 2 নম্বৰী। সেইটো কেনেকৈ হ'বলৈ পাইছে চাব দেই। হোপোনোপোনো এটা কথা কৈছে যে আপুনি মই পৃথিৱীলৈ বহুতবাৰ আহিছো, এইটো আমাৰ অন্তিম জীৱন নহয়। এই নামৰ মহিলাগৰাকীৰ ক্ষেত্ৰত কি হ'ল গম পাইছেনে? তেওঁ সৰু হৈ থাকোঁতে, মানে এইটো জীৱনত বা ইয়াৰ আগৰ কোনোবা এটা জীৱনত, ধৰক তেওঁ সৰু হৈ আছিলে, সৰু হৈ থাকোঁতে ধৰক কাষৰ মাইকী মানুহবিলাকে, বয়সীয়া মাইকী মানুহবিলাকে পুৰুষৰ চৰিত্ৰৰ বিষয়ে আলোচনা কৰি আছিলে। তেওঁ সৰু হৈ তেওঁ শুনি আছিলে নহয়, কোনো পুৰুষক বিশ্বাসত ল'ব নোৱাৰি, পৃথিৱীৰ চব পুৰুষেই বদমাছ, সৎ পুৰুষ বুলি পুৰুষ নায়েই। আৰু মাইকী মানুহবিলাকৰ প্ৰতি পুৰুষসকল দায়বদ্ধ নহয়, শ্ৰদ্ধাশীল নহয়, এই ধৰণৰ কথা পাতি আছিল। আৰু আপুনি সৰু হৈ থাকোঁতে শুনি আছিল, আৰু আপুনি গম নোপোৱাকে সেই স্মৃতিটো আপোনাৰ ছাবকনচিয়াছ মাইণ্ডলৈ গুচি গ'ল, এই নামৰ মহিলাগৰাকীৰ ছাবকনচিয়াছ মাইণ্ডলৈ গুচি গ'ল। আৰু তেওঁ এতিয়া পৈণত বয়সত বিয়াত বহাৰ পিছত, বৈবাহিক জীৱন আৰম্ভ হোৱাৰ পিছত সেই মেমৰিটোৱে তেওঁক এতিয়া ৰিপ্লে কৰিব দিয়া, আৰু ৰিপ্লে কৰিব, আৰু হাজবেণ্ডে এই খেলি মেলিবিলাক কৰিবলৈ আৰম্ভ কৰিব। এতিয়া হোপোনোপোনোৱে কি কৈছে? হোপোনোপোনোৱে কৈছে যে আপুনি হাজবেণ্ডক সলাবলৈ চেষ্টা নকৰিব, একেবাৰে চেষ্টা নকৰিব সলাবলৈ, তেওঁক বেয়া ব্যৱহাৰো নকৰিব, তেওঁক আপুনি দোষীও নাপাতিব, তেওঁক বদমাছ বুলিও নক'ব। আপুনি কি কৰিব লাগিব? যিহেতু আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত থকা সেই মেমৰিখিনিৰ কাৰণেহে তেওঁ তেনেকুৱা কৰি আছে, গতিকে আপুনি সেই মেমৰিখিনি ক্লিন কৰিব লাগিব, পৰিষ্কাৰ কৰিব লাগিব। আৰু পৰিষ্কাৰ কেনেকৈ কৰিব লাগিব মই আজি শিকাইছো। এইটো বেছিক লেভেলৰ হোপোনোপোনো। বেছিক লেভেলৰ হোপোনোপোনোবিলাকে কি কৰে আচলতে, প্ৰেক্টিছবিলাকে সাময়িক আপোনাক সকাহ দিব, সাময়িক উপশম দিব, আপোনাক পাৰ্মানেণ্ট এটা উপশম নিদিয়ে। পাৰ্মানেণ্ট উপশম পাবলৈ হ'লে আপোনালোকে এডভান্স লেভেলৰ হোপোনোপোনোৰ যিটো কোৰ্চ আছে তাত জইন কৰিব লাগিব। ইতিমধ্যে আপোনালোকৰ মাজৰ বহুসকল তাত জইন কৰিছে। মই পাঠদান আৰম্ভ কৰিম। তাত উন্নত মানৰ টুল টেকনিক কিছুমান আছে, সেইবোৰ মই খণ্ড খণ্ডকৈ শিকাম আপোনালোকক, কোনটো ক'ত কেতিয়া প্ৰেক্টিছ কৰিব লাগে। ইতিমধ্যে মই এখন মেনুৱেল শ্বেয়াৰ কৰিছো, মেনুৱেলখন পঢ়ি আপোনালোক চিন্তিত নহ'ব, ভয় নাখাব। এই মেনুৱেলখন মই চিম্বলিক ৱেত বনোৱা আছে, যাতে এই মেনুৱেলখন ক'ৰবাত পৰি গ'লে লেমেনে পঢ়ি তাৰ মিনিংটো উলিয়াব নোৱাৰে, তেনেকুৱাকৈ বনোৱা আছে।
লেমেনে পঢ়ি যাতে তাৰ মিনিংটো উলিয়াব নোৱাৰে ঠিক তেনেকুৱাকে বনোৱা আছে মই যেতিয়া বুজাই দিম আপোনালোকক খণ্ড খণ্ডকে টুকুৰা টুকুৰকে তেতিয়া দেখিব পোৱা ইমান এটা মানে দেখোন হেৰি মিনিংফুল এটা টেক্স এই ভাৱটো আপোনালোকৰ মনলৈ আহিব মই কৃতজ্ঞতা জ্ঞাপন কৰিছো মোৰ তিনিজন গুৰুৰ প্ৰতি যাৰ সান্নিধ্যত যাৰ টিচিঙৰ ফলত মোৰ জীৱনলৈ ৰূপান্তৰ আহিল আৰু আজি এই কথাখিনি মই আপোনালোকক শ্বেয়াৰ কৰিবলৈ পাইছো তেখেতলোকৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছো মই কৃতজ্ঞতা জ্ঞাপন কৰিছো জুমৰ প্ৰতি আৰু মোৰ ৱাইফাই কানেকশ্যনটোৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনালোকৰ প্ৰতি আপোনালোকে যে বহুমূলীয়া সময়খিনি মোৰ লগত কটাবলৈ আগবাঢ়ি আহিছে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো অৱশ্যে তাৰ আগতে মই এটা কথা কওঁ ছেশ্যনটো শেষ কৰাৰ আগতে আপোনালোকৰ কাৰোবাৰ কিবা ক'বলগীয়া আছে যদি ক'ব পাৰিব আপোনালোকৰ অডিঅ'টো অন কৰক ভিডিঅ' যদি অন কৰিবলৈ টান পাইছে অডিঅ'টো অন কৰক অডিঅ'টো অন কৰি কিবা প্ৰশ্ন থাকিলে প্ৰশ্ন সুধিব পাৰিব উপাসনা শুবলৈ গ'ল নি বাৰু উপাসনা অনাই যোৱা অঞ্জনা বাইদেউ আজি বিয়া চিয়া খাবলৈ গৈছে নেকি নিবা অঞ্জনা বাইদেউ মই অকমান বাহিৰত আছো হা বাহিৰৰ পৰা জইন কৰিছো দেই থেংক সেইকাৰণে ইউ মই থেংক ইউ ভিডিঅ' অন কৰা নাই কিন্তু মই চেচনত আছো ঠিক আছে ঠিক আছে ঠিক আছে আৰু বিপ্লৱ মহন্ত মহোদয় খেলত ব্যস্ত তেখেত কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি সুধিব বাইদেউ কিবা প্ৰশ্ন আছে যদি সুধিব পাৰিব জ্যোতিৰেখা হাজৰিকা বাইদেউ কিবা প্ৰশ্ন আছে মই গম পাইছো বাইদেউ সোধকচোন কি প্ৰশ্ন আছে আপোনাৰ আপোনাৰ অডিঅ'টো অন কৰক বাইদেউ আপোনাৰ অডিঅ'টো অন কৰক আপোনাৰ অডিঅ'টো অফ হৈ আছে ভিডিঅ' অফ কৰো নেকি নালাগে হ'ব আপুনি ইমান ঠিক দেখিবলৈ আছে ধুনীয়া মানুহ গৰাকী আপুনি ভিডিঅ' কিয় অফ কৰে মই এটা কথা ক'ব খুজিছো দেই তাৰমানে অন্য নহয় মোৰ যিখিনি সহকৰ্মী আছে হয় সেইখিনিৰ পৰা মই মাজে মাজে অকণমান ডিষ্টাৰ্ব পাওঁ অন্য একো নহয় ধৰক মই লিখা মেলা কৰিলো বা কিবা কি ক'ম এতিয়া ধৰক ঠাট্টাই কৰিলে বা কিবা কিন্তু তেওঁলোক মোতকৈ বহুত সৰু বয়সতো সৰু এনেকুৱা ক্ষেত্ৰত মোৰ মানে এনেকুৱা লাগে মই কলেজৰ চাকৰিটো বাদ দিওঁ নেকি কিন্তু আপোনাৰ ইয়াত জইন কৰাৰ পিছত মোৰ মানে মনটো সম্পূৰ্ণ সলনি হৈছে এতিয়া ধন্যবাদ মন একেবাৰে স্থিৰ একেবাৰে ধন্যবাদ মনটো স্থিৰ আৰু আজি যে ধন্যবাদ হাঁহি দেখিছে হয়তো সেইকাৰণে মই ধন্যবাদ আপোনাক ধন্যবাদ জনাইছো আৰু আচ্ছা বাইদেউ বাকীসকলকো বাইদেউ এটা কাম কৰিব মই নেক্সট ছেশ্যনটো হয় যেতিয়া ল'ম হয় সেইদিনাখন মই এই 4টা চকা কথা কম নহয় সেইদিনা আপুনি হয় পুতককে আপুনি আগবাঢ়ি আহিব দেই ঠিক আছে হয় সেইদিনা পুতককে আগবাঢ়ি আহিব মই আপোনাৰ অ এই পাৰ্টিকুলাৰ আপোনাৰ এই সেইটো ইছ্যুটোক লৈ মই দিম সেইদিনা হোপোনোপোনো হয় দেই হোপোনোপোনে ঠিক ক'ব আছে খোজে যে পৃথিৱীত এনেকুৱা কি সমস্যা নাই যিটো সমস্যাৰ ক্ষেত্ৰত হোপোনোপোনো ব্যৱহাৰ কৰিব নোৱাৰি চব সমস্যাতে হোপোনোপোনো ব্যৱহাৰ কৰিব পাৰি কথাটো গম পাইছে নে হোপোনোপোনো হয় হয় সকলো সমস্যাতে হয় ব্যৱহাৰ কৰিব পাৰি হোপোনোপোনো শিকি আপুনি এটা কথাই শিকক যে আজিৰ তাৰিখত যিয়ে ঘটিছে আপোনাৰ জীৱনত কোনোবাই যদি সন্মান দিছে তাৰ কাৰণেও আপুনি 100% দায়ী কোনোবাই যদি আপোনাক অসন্মান কৰিছে তাৰ কাৰণেও আপুনি 100% দায়ী টকা পইচাই যদি আপোনাৰ জীৱন উপচি পৰিছে তাৰ কাৰণেও আপুনি 100% দায়বদ্ধ দায়ী আপোনাৰ পকেটত যদি 500 টকা এটাও নাই তাৰ কাৰণেও আপুনি দায়ী আপুনি যদি স্বাস্থ্যৱান তাৰ কাৰণেও আপুনি 100% ৰেছপনচিবল আপোনাৰ ঘৰত যদি দৰৱ পাতি ফাৰ্মেচি এখনেই বনি গৈছে তাৰ কাৰণেও আপুনি 100% ৰেছপনচিবল আপোনাক যদি হাজবেণ্ডে মৰম কৰিছে মৰম নাই কৰা তাৰ কাৰণেও আপুনি 100% ৰেছপনচিবল আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক মৰম কৰিছে মৰম নাই কৰা সন্মান কৰিছে সন্মান নাই কৰা তাৰ কাৰণেও আপুনি 100% ৰেছপনচিবল আপোনাৰ সহকৰ্মীয়ে সন্মান কৰিছে সন্মান নাই কৰা তাৰ কাৰণেও আপুনি 100% ৰেছপনচিবল আপুনি এটা আধ্যাত্মিক যাত্ৰা কৰি আছে কিন্তু আপুনি কাংক্ষিত লক্ষ্যত উপনীত হ'বগৈ পৰা নাই বা হ'ব পাৰিছে পৰা নাই বা পাৰিছে দুইটাৰ কাৰণে আপুনি 100% ৰেছপনচিবল তাতে হোপোনোপোনে এটা কথা কৈছে আপুনি কাকো ৰেছপনচিবল নাপাতিব জ্যোতিৰেখা বাইদেউৰ প্ৰতি মই এটা আহ্বান জনাইছো আপুনি পৰৱৰ্তী ছেশ্যনটোত একদম আৰম্ভণিৰ পৰা ভিডিঅ'টো অন কৰি থাকিব একদম আৰম্ভণিৰ পৰা ভিডিঅ'টো অন কৰি থাকিব মই আপোনাৰ এই সমস্যাটোক লৈ মই কৰিম এইটোক লৈ মই কৰিম আচ্ছা আৰু কাৰোবাৰ কিবা সমস্যা আছে যদি কওকচোন কাৰোবাৰ কিবা যদি সমস্যা আছে ক'ব পাৰিব কাৰোবাৰ কিবা সমস্যা আছে যদি ক'ব পাৰিব কওক
মোৰ শুনি বৰ ভাল লাগিল যে জ্যোতিৰেখা বাইদেউ জীৱনলৈ এটা হেৰি আহিছে, প্ৰত্যয় আহিছে যে চেঞ্জটো আৰম্ভ হৈ যাব। মই আপোনালোকক 3 মাহ সময় দিছো বাইদেউ, মই 3 মাহ সময় দিছো। এই 3 মাহ সময়ত দেখিব চব সলনি হ'ব, লাহে লাহে সলনি হৈ আহি আহি চুচুক চামককে আপোনাৰ কাষত বহি বহি তাৰপৰা বাইদেউ এই নতুনকে কিবা আপুনি লিখিছে নেকি বাইদেউ, কি লিখিছে বাৰু কওকচোন। বাইদেউ আপুনি ইমান লিখিবলৈ সময় কেনেকে পায়হি, ইমানবোৰ ক্লাছো কৰি আপুনি কেনেকে সময় পায়, আমাৰ দেখোন সময় নাথাকে, কেনেকে লিখি আহিব বাইদেউ আপুনি, হা এই ধৰণৰ কথা পাতিবলৈ আৰম্ভ কৰিব, এইটো খাটাং কৰিবই, এইটো হ'বই তেনেকুৱা। প্ৰণতি ভৰালী কিবা কবলগীয়া আছে নেকি? প্ৰণতি ভৰালী, গিৰিজা বৰ্মন বাইদেউ, প্ৰণতি ভৰালী কিবা কবলগীয়া আছে নেকি? আপোনাৰ অডিঅ'টো অন কৰক। হয়, মোৰ হয় কওক। ছেচনটো লৈ থকা সময়ত মানে বাৰে বাৰে হুমুনিয়া আহিছে, কিয় নাজানো আৰু মাজত অকমান ব্ৰেক হৈ গৈছো সেইকাৰণে। নাই, এইটো হুমুনি আহিছে কাৰণে আপুনি চিন্তা নকৰিব। তাৰ কাৰণটো এইটো হৈছে, যিহেতু মই আপোনাৰ বডিটো ৰিলেক্স কৰাই দিওঁ নহয়, হয় বডিটো ৰিলেক্স কৰাই দিওঁ, আপোনাৰ উশাহ নিশাহলেহে মনটো আনিবলৈ কওঁ, বডিটো ৰিলেক্স হৈ যায়। ইয়াৰ অৰ্থ এইটো যে আপুনি যোৱা 3 দিন বা 4 দিন ৰাতি ভালকে শোৱা নাই, আপুনি ভালকে টোপনি যোৱা নাই। হয় ভালকে তেনেকুৱা টোপনি যে যোৱা নাই নহয়, সেইকাৰণে আপোনাৰ সেইটো আহিছে। ভালকে ৰাতি যদি টোপনি আহে, আপুনি দেখিব নেক্সট ছেচনত তেনেকুৱা নহয়। কামান বিলাক এতিয়া পৰি যোৱা গধুৰ হয় লাগিছে। হয়, এইখিনিতে মই এটা কথা এটা কওঁ দেই, মোৰ গুৰুসকল আৰু মোৰ মাজত এটা পাৰ্থক্য আছে। মোৰ গুৰুসকলে ডাইৰেক্ট গৈ ছাবকনচিয়াছ মাইণ্ডত শিকাই দিয়ে, মই ডাইৰেক্ট ছাবকনচিয়াছ মাইণ্ডত কামানটো নিদিওঁ, মই ষ্টেপ বাই ষ্টেপ যাওঁ। মোৰ কথাটো হ'ল কি, শৰীৰৰ লগত যদি আপুনি এটা সুস্থ সম্পৰ্ক ৰাখিব নোৱাৰে, শৰীৰৰ যোগেদিহে আপুনি মনলৈ যাব, গতিকে শৰীৰটোৰ লগত প্ৰথমতে আপুনি সম্পৰ্ক গঢ়িব লাগিব। এতিয়া ধৰক আপোনাৰ এই আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে যদি এইটো প্ৰয়োগ কৰে, হোপোনোপোনোটো ডাইৰেক্ট গৈ শৰীৰৰ লগত কথা নাপাতে, আৰু ডাইৰেক্ট গৈ ছাবকনচিয়াছ মাইণ্ডৰ লগত কথা পাতিব। কিন্তু সেইটো মই কৰিবলৈ নিদিওঁ, সেইকাৰণে কৰিবলৈ নিদিওঁ, ষ্টেপ বাই ষ্টেপ যাব লাগিব। আপুনি যিমান ৰিলেক্স মুডত অনুশীলন কৰিব, সিমানে আপুনি তাৰ ফলটো পাব, যিমান ৰিলেক্স হৈ অনুশীলন কৰিব। আচ্ছা, আৰু এটা কথা কওঁ দেই, এই যে মই ধৰি লৈছো যে আপোনালোকে থেংক ইউ, আই লাভ ইউ, আই এম চৰি, প্লিজ ফৰগিভ মি, এই 4টা বাক্য খুব আৱেগঢালি অনুশীলন কৰিছে বুলি মই ধৰি লৈছো। কিন্তু এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা আছে, সেই 4টা বাক্যৰ আগে পিছে যিকেইটা বাক্য আপুনি কৈছে বা মই কৈছো, সেই কামানকেইটাও কিন্তু আপুনি আৱেগঢালি কামানটো দিব লাগিব। অকল 4টা বাক্যকে আৱেগঢালি কলে নহব, কামানকেইটাও আপুনি আৱেগঢালি কব লাগিব। হয়তো মোক কবলৈ পাহৰি গৈছে, থাকি গৈছে আপোনালোকক, সেই কামানকেইটাও একদম কামানকেইটাৰ পৰা আহিব লাগিব। কামানকেইটা যিমান আপুনি আৱেগঢালি কব, এই 4টা বাক্যও সিমান আৱেগঢালি আপুনি কবগে পাৰিব। এইটো হ'ল আৱেগৰ কথা। মই ডিটেইলছ আপোনালোকৰ লগত পাতিম এডভান্স হোপোনোপোনোৰ ক্লাছত। ক্লাছ সোনকালে আৰম্ভ হ'ব, যিসকলে জইন কৰিব খোজে জইন কৰিব পাৰিব আপোনালোকে। বেছিক লেভেলত সকলো কথা বেছিক হৈয়ে থাকিব, ইয়াত মানে আপুনি সাময়িক সকাহ পাব, স্থায়ী সমাধান একো নাপায়। স্থায়ী সমাধান লাভ কৰিবলৈ হলে আপোনালোকে হোপোনোপোনোৰ এডভান্স ছেছনত অংশগ্ৰহণ কৰিব লাগিব। মই আশা ৰাখিছো, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, আপোনালোক স্বাস্থ্যৱান হওক, ধন টকা পইচাই আপোনালোকৰ জীৱন উপচি পৰক, আপোনালোকৰ মানৱীয় সম্পৰ্কবিলাক অতি মধুৰ হওক, ঈশ্বৰৰ প্ৰতি আপোনালোকৰ মতি বাঢ়ক, লগতে মোৰো ভাল হওক, ইয়াকে কামনা কৰি আজি ছেছনটো মই ইমানতে শেষ কৰিব খুজিছো। শুভৰাত্ৰি।